নিশা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত মহিলাৰ তীব্ৰ প্ৰতিবাদ নিয়ম কানুন উলংঘা কৰা ডাম্পাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মহিলাসকল বহু সময়ৰ বাবে বন্ধ কৰিলে ডাম্পাৰৰ চলাচল প্ৰশাসনে বান্ধি দিয়া নিয়ম মানি নচলাৰ অভিযোগ ডাম্পাৰ চালকৰ বিৰুদ্ধে নিশা 10 বজাৰ পূৰ্বে ৰাজপথত চলে ডাম্পাৰ অভিযোগ মতে উত্তৰ গুৱাহাটীত ভয়াবহ প্ৰদূষণৰ সৃষ্টি কৰিছে ডাম্পাৰে লৰা ছোৱালী স্কুল যায় আৰু ডাম্পাৰ মানুহ চলে কেইটা বজাৰ পৰা ডাম্পাৰ চলে 10টা বজাৰ পৰা কিন্তু 8:30 বজাৰ পৰা যায় এটা ডাম্পাৰ চলে আৰু দিনত ব্ৰিজৰ কাম কৰা কাৰণে ডাম্পাৰ চলাইছে বুলি কৈছে কিন্তু ব্ৰিজৰেতো অকলে নহয় অকল ব্ৰিজৰে ডাম্পাৰ চলি আছে নেকি আৰু ট্ৰেক্টৰ ক'ত চলে ট্ৰেক্টৰ এটা মানুহ থাকিব কৰে ট্ৰেক্টৰটো নচলে মেট্ৰ' চলে যাব থাকিব হ্যাঁ সেনেকুৱা কথা সেইকাৰণে আমাক এই চাফা কৰাই দিব লাগে ডাম্পাৰ বন্ধ কৰিব নালাগে কিন্তু আমাক ৰাস্তাটো পুৰা ধুলিতে চাফা কৰি দিব লাগে আৰু উইথ আপোনাৰ মানে ৰাতিপুৱা কেইটা বজাৰ পৰা কেইটা বজালৈ ডাম্পাৰটো চলিব লাগে সময়টো সেইটো হয় ল'ৰা ছোৱালী স্কুল যায় নহয় মানুহে ৰাতি ডাম্পাৰ চলোৱাত বাধা দিয়া নাই চলাব পাৰে তোমাৰ ডাম্পাৰত মাটিৰ ভৰোৱাৰ এটা মিনিমাম লেভেল থাকে সেই লেভেল মতে ভৰাব লাগে কিন্তু তোমাৰ ৰাস্তাত পেলাই হেলাই ইমান মানুহৰ এটা বিসংগতি হৈছে হয় নে নহয় সেই বিসংগতিবোৰ দূৰ কৰাৰ কাৰণে আমাক সমাধান লাগে আৰু মাটিৰ যিবিলাক পৰিছে উঠে চাফা কৰি আকৌ ডাম্পাৰ চলিব পাৰে কাৰণ ডাম্পাৰ চলোৱাত কোনো ডেইলি মাটি ডেইলি উঠাব লাগিব যিমান কৰে কিন্তু কেনেকৈ এদিন লৈ যাম থৈ দিম যে সেইটো কথা নহয় এতিয়া ৰাইজে যি কৈছে এইটো সমাধান হ'ব এতিয়া যি কৰিব লাগে ৰাইজে কিন্তু আমাৰ এটা খালি নিয়মিততাত লাগে মানে ৰাতিপুৱা কেইটা বজাৰ পৰা বা কেইটা বজাৰ পৰা কেইটা বজাৰ ভিতৰত চলিব লাগে সেইটোৱে ৰাতিটো চলক 10টা বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে চলক সেইটো হয় আপত্তি নাই কথা নাই কিন্তু দিনৰ ভাগত আৰু এই গধূলি সময় নহ'ব কিন্তু ঠিক আছে ল'ৰা ছোৱালী স্কুল যায় গধূলি টিউচন যায় ৰিক্সাত আমি ল'ৰা ছোৱালী পঠাই আছো এই আমি অকলশৰীয়া মানুহ কাৰণ এনি টাইম আমি ল'ৰা ছোৱালীৰ লগত লাগি থাকিব নোৱাৰো সেইকাৰণে আমাক আজি আমি ৰন্ধা বঢ়া কৰিব দিয়া যে ৰাস্তাত থিয় হ'ব লগা হৈছে হ্যাঁ ল'ৰা ছোৱালী পৰীক্ষা এফালে সব ল'ৰা ছোৱালী আৰু এই মাটিৰ ব্যৱধানটো হৈছে উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট এনি ভাৰত 24